শিক্ষাৰ্থীসকল আজি মই তোমালোকক ত্ৰিভুজৰ উন্নতিৰ বিষয়ে ক'বলৈ লৈছো। এতিয়া প্ৰথম কথা হ'ল ত্ৰিভুজৰ উন্নতি কাক বোলে। যে ত্ৰিভুজৰ প্ৰতিটো শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহুৰ ওপৰত টনা লম্বডালক ত্ৰিভুজটোৰ এডাল উন্নতি বোলা হয়। যে কি হয়, ত্ৰিভুজৰ প্ৰতিটো শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহুৰ ওপৰত টনা লম্বডালক ত্ৰিভুজটোৰ এডাল উন্নতি বোলে। এতিয়া চোৱা, ইয়াত এ বি চি ত্ৰিভুজটোৰ তিনিটা শীৰ্ষবিন্দু আছে, এ বি আৰু চি। একেদৰে তিনিডাল বাহুও আছে, এ বি এডাল, বি চি এডাল আৰু আনডাল চি এ। গতিকে যিহেতু শীৰ্ষবিন্দু তিনিটা আছে আৰু বাহুও তিনিটা আছে, গতিকে প্ৰতিটো শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুলৈ টনা লম্ব এডাল হ'ব। গতিকে ত্ৰিভুজৰ উন্নতি তিনিডাল হ'ব। এতিয়া আমি ইয়াত চোৱা, এইটো এটা মই সূক্ষ্মকণি ত্ৰিভুজ আঁকিছো। সূক্ষ্মকণি ত্ৰিভুজ মানে কি, যি ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ কি হয় 90 ডিগ্ৰীতকৈ সৰু, সেই ত্ৰিভুজক সূক্ষ্মকণি ত্ৰিভুজ বোলে। ইয়াত এ বি চি এটা সূক্ষ্মকণি ত্ৰিভুজ। ইয়াৰ এ বিন্দুৰ পৰা তাৰ বিপৰীত বাহু বি চিৰ ওপৰত মই এ দি লম্ব টানিছো। লম্ব মানে কি, যে এইটো কোণ আৰু এইটো কোণ, এই কোণ দুটাৰ প্ৰতিটো কোণেই 90 ডিগ্ৰী হ'ব এ দি লম্ব হ'লে। ঠিক একেদৰে বি শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহু এ চিৰ ওপৰত বি ই লম্ব আঁকিছো, আৰু চি শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহু এ বিৰ ওপৰত চি এফ লম্ব আঁকিছো। এতিয়া আমি ইয়াত দুটা কথা মন কৰিব লাগিব। প্ৰথম কথাটো হ'ল যে এ বি চি সূক্ষ্মকণি ত্ৰিভুজটোৰ লম্ব তিনিডাল এ ডি, বি ই আৰু চি এফ ত্ৰিভুজটোৰ ভিতৰতে আছে, আৰু এই লম্ব তিনিডালে ত্ৰিভুজটোৰ ভিতৰৰ এইটো বিন্দু পি বিন্দুটোত কটাকটি কৰিছে। তাৰপিছত আমি আহিছো 2 নম্বৰ চিত্ৰটোলৈ। 2 নম্বৰ চিত্ৰটোত তোমালোকে দেখিছা এ বি চি এটা সমকোণী ত্ৰিভুজ। ইয়াৰ বি কোণটো সমকোণ, মানে এ বি বি চিৰ ওপৰত লম্ব বুলি আমি ধৰিব পাৰো, নাইবা বি চি এ বিৰ ওপৰত লম্ব বুলি ধৰিব পাৰো। এতিয়া আমি প্ৰথমতে এ শীৰ্ষবিন্দুটোৰ পৰা এৰ বিপৰীত বাহু বি চিৰ ওপৰত লম্ব আঁকিব লাগিব। গতিকে এ বি এইডালে বি চিৰ ওপৰত লম্ব হ'ল। তাৰপিছত বি শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহু এ চিৰ ওপৰত টনা লম্ব এইডাল বি ই, মই এইডাল এইফালে বঢ়াই দিছো অকণমান। তাৰপিছত চি শীৰ্ষবিন্দুৰ পৰা এ বি বাহুৰ ওপৰত টনা লম্ব হ'ব চি বি। এতিয়া আমি দেখিলো ইয়াত যে তিনিওডাল লম্বই এই বি বিন্দুটোত কটাকটি কৰিছে, অৰ্থাৎ ত্ৰিভুজটোৰ তিনিওডাল উন্নতিয়ে এডাল উন্নতি এ বি হ'ব, এডাল বি চি হ'ব আৰু এডাল বি ই হ'ব। তিনিওডালে শীৰ্ষবিন্দু কোণ, যিটো বিন্দুত কোণটো সমকোণ উৎপন্ন হৈছে, অৰ্থাৎ সমকোণী ত্ৰিভুজটোৰ যিটো কোণ সমকোণ, সেই শীৰ্ষবিন্দুটোতে উন্নতি তিনিডালে কটাকটি কৰিছে। তাৰপিছত 3 নম্বৰ চিত্ৰটোলৈ আহিছো। 3 নম্বৰ চিত্ৰটোত আমি এটা স্থূলকোণী ত্ৰিভুজ আঁকিছো, এ বি চি। এইটো ইয়াৰ এই কোণটো স্থূলকোণ, মানে 90 ডিগ্ৰীতকৈ ডাঙৰ, 180 ডিগ্ৰীতকৈ সৰু। এতিয়া আমি কি কৰিব লাগিব, প্ৰতিটো শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহুলৈ লম্ব টানিব লাগিব উন্নতি পাবৰ বাবে। গতিকে ইয়াত এ শীৰ্ষবিন্দুৰ বিপৰীত বাহু বি চি, কিন্তু এনেকেতো টানিলে লম্ব নহ'ব। লম্ব হ'বলৈ কি হ'ব লাগিব, বাহুটোৰ ওপৰত আমি যিডাল লম্ব টানিম বি চিৰ ওপৰত, সেই লম্বডালে কি কৰিব লাগিব, 90 ডিগ্ৰী কোণ কৰিব লাগিব বি চি বাহুটোৰ লগত, এই কোণ দুটা। গতিকে আমি কি কৰিছো, বৰ্ধিত বি চিৰ ওপৰত এ বিন্দুৰ পৰা লম্ব টানিছো এ দি, আৰু এইডালক আমি অলপ তললৈ বঢ়াই দিছো। তাৰমানে এডাল উন্নতি হ'ল এ দি।
তাৰ পিছত বি শীৰ্ষবিন্দুটোৰ পৰা বিপৰীত বাহু এচিৰ ওপৰত লম্ব টানিছো বিই এইডাল লম্ব গতিকে বিই এডাল উন্নতি আৰু এই বিই উন্নতিডালক মই অলপ বঢ়াই দিছো পিছৰ পিনে তাৰ পিছত আমি কি আঁকিব লাগিব সি শীৰ্ষবিন্দুৰ পৰা সি শীৰ্ষবিন্দুটোৰ বিপৰীত বাহুটো এবি এবিৰ ওপৰত লম্ব আঁকিব লাগিব কিন্তু আমি ইফালে লম্ব আঁকিব নোৱাৰো গতিকে এবিক বঢ়াই দিছো দি পেলাই ইয়াত লম্ব আঁকিছো সিআৰ তাৰ মানে এডাল উন্নতি হ'ব কি হ'ব সিআৰ এতিয়া আমি দেখিছো সিএফক ইয়াত বঢ়াই দিওঁতে তিনিওডাল উন্নতিয়ে এডাল এডি বৰ্ধিত কৰি দিছো এডাল বিই তাক সেইডালকো বৰ্ধিত কৰি দিছো আৰু আনডাল উন্নতি সিএফকো বৰ্ধিত কৰি দিছো দিওঁতে কি কৰিছে ইয়াতে ত্ৰিভুজটোৰ বাহিৰত পি বিন্দুত কটাকটি কৰিছে তাৰ মানে আমি কি পালো যে সূক্ষ্মকোণী ত্ৰিভুজৰ উন্নতি তিনিডালে ত্ৰিভুজটোৰ ভিতৰৰ পি বিন্দুত কটাকটি কৰিছে সমকোণী ত্ৰিভুজটোৰ উন্নতি তিনিডালে সমকোণ উৎপন্ন হোৱা শীৰ্ষবিন্দুটোত অৰ্থাৎ যিটো বিন্দুত সমকোণটো আছিল বি বিন্দুটোত তাক কটাকটি কৰিছে তিনিওডাল উন্নতিয়ে আৰু স্থূলকোণী ত্ৰিভুজৰ ক্ষেত্ৰত উন্নতি তিনিডালে ত্ৰিভুজটোৰ বাহিৰত এ বি চি এইটো ত্ৰিভুজ আছিল গতিকে ত্ৰিভুজটোৰ বাহিৰত পি বিন্দুত কটাকটি কৰিছে তাৰ পিছত তোমালোকক মই আন এটা কথা জনাই থব বিচাৰিছো যে কি হয় কালি আমি মধ্যমা আঁকিছিলো মধ্যমা কি যে ত্ৰিভুজৰ প্ৰতিটো শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহুৰ মধ্যবিন্দুলৈ টনা ৰেখাডালক মধ্যমা বোলে মই এতিয়া ইয়াত এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ আঁকিছো আৰু এ ডি এডাল উন্নতি এৰ পৰা মই উন্নতি আঁকিছো এই ত্ৰিভুজটোৰ সমদ্বিবাহু ত্ৰিভুজটোৰ এ বি সমান এ চি গতিকে সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰত কি কয় সমান বাহু দুটাৰ যিটো সাধাৰণ শীৰ্ষবিন্দু থাকে এ বি আৰু এ চি সমান বাহু এই দুয়োটা বাহুৰে সাধাৰণ শীৰ্ষবিন্দু এ আৰু এ টোৰ বিপৰীত বাহু বি চিক ভূমি বুলি কোৱা হয় গতিকে এ ডি যদি মই এডাল মধ্যমা আঁকো তেতিয়াহ'লে আমি কি পাম যে ডি বিন্দুটো বি চিৰ মধ্যবিন্দু হ'ব তাৰ অৰ্থাৎ বি চি বাহুৰ লম্ব সমদ্বিখণ্ডক এ ডি হ'ব আকৌ তোমালোকে যদি এতিয়া এই এ ডি মধ্যমাডালত ইয়াত এইটো কোণ আৰু এইটো কোণ জুখি চোৱা কোণমাপক যন্ত্ৰৰে দেখিবা এই কোণটো 90 ডিগ্ৰী এইটো কোণো 90 ডিগ্ৰী তাৰ মানে এ ডি এডাল উন্নতিও হ'ব তাৰ মানে সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰত কি হয় শীৰ্ষবিন্দু এৰ পৰা অৰ্থাৎ সমান বাহু দুটাৰ যিটো সাধাৰণ শীৰ্ষবিন্দু থাকে সেই শীৰ্ষবিন্দুটোৰ পৰা ভূমিলৈ টনা মধ্যমাডাল আৰু উন্নতিডাল একে হয় একেডাল ৰেখাখণ্ডই হয় অৰ্থাৎ এ ডি এই ত্ৰিভুজটোৰ এডাল মধ্যমাও হয় উন্নতিও হয় তাৰ পিছত এইটো চিত্ৰত এ বি চি মই এটা সমবাহু ত্ৰিভুজ আঁকিছো আঁকি মই কি কৰিছো একেডাল এ ডি মধ্যমা আঁকিছো মধ্যমা আঁকিলে এইখিনি সমান হ'ব অৰ্থাৎ ডি বি চিৰ মধ্যবিন্দু হ'ব তাৰ পিছত বিই আন এডাল মধ্যমা আঁকিছো গতিকে সিই সমান এই হ'ব আৰু সিএফ আন এডাল মধ্যমা আঁকিছো আঁকিলে ইয়াত এ এফ সমান বিএফ হ'ব এতিয়া তোমালোকে কোণমাপক যন্ত্ৰৰে জুখি চাবা এই কোণ দুটা প্ৰতিটো কোণেই 90 ডিগ্ৰী তাৰ মানে এ ডি বি চিৰ ওপৰত লম্ব অৰ্থাৎ এ ডি এডাল উন্নতিও হ'ব একেদৰে তুমি এই কোণ দুটা যদি জুখি চোৱা দেখিবা এই কোণ দুটাৰ প্ৰত্যেকেই 90 ডিগ্ৰী অৰ্থাৎ বি এডাল লম্ব গতিকে বিই এডাল উন্নতি আৰু তৃতীয়ডাল সিএফৰ ক্ষেত্ৰতো যদি তুমি এই কোণ দুটা জুখি চোৱা দেখিবা প্ৰত্যেকটোৱে 90 ডিগ্ৰী অৰ্থাৎ সিএফ এডাল উন্নতি হ'ব তাৰ মানে আমি কি পালো যে সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত মধ্যমা এ ডি বিই আৰু সিএফ আৰু সেই একেকেইডাল ৰেখাখণ্ডই অৰ্থাৎ এ ডি বিই আৰু সিএফ উন্নতিও হ'ব অৰ্থাৎ সমবাহু ত্ৰিভুজৰ মধ্যমা
আৰু উন্নতি একেকেইডাল ৰেখাখণ্ডই হয়। তোমালোকক মই এইখিনি কথা বুজাই দিলোঁ। আগে তোমালোকে নোটখিনি লিখি ল'বা, তাৰপিছত ভিডিঅ'টো চাই বুজি কথাখিনি মনত ৰাখিবা। ধন্যবাদ।